নমস্কাৰ নমস্কাৰ হয় কওক কওক মানে আপোনালোকক অলপমান আপোনাক বিশেষকৈ মানে বিদ্যুৎ সংক্ৰান্তীয় কিছু কথা আমি জানিব খুজিছিলোঁ মানে সাধাৰণ উপভোক্তা হিচাপে এতিয়া আপোনাৰ অমূল্য সময় আমি নষ্ট নকৰোঁ আমি জানিব বিচাৰিম যে বিদ্যুতৰ দুৰ্ঘটনা যিটো সচৰাচৰ হোৱা দেখা যায় ধৰক কোনোবা স্ফুলিংগ ওলাই যাক স্পাৰ্ক কৰা বুলিও কোৱা হয় জ্বলে কেতিয়াবা আপোনাৰ খুঁটাৰ পৰা অহা তাৰতো জ্বলিব পাৰে কেতিয়াবা আমাৰ মিটাৰ বক্সৰ পৰা ভিতৰলৈ যোৱা লাইনতো জ্বলিব পাৰে বা যিকোনো বৰ্ডত বা চকেটতো জ্বলিব পাৰে তো এই ক্ষেত্ৰত আমি চমুকৈ জানিব বিচাৰিম যে ইয়াৰ এই ক্ষেত্ৰত সাৱধানতা কি ল'বলগীয়া হয় আপোনাৰ পৰা অলপ পৰামৰ্শ জানিবলৈ বিচাৰিম ধন্যবাদ প্ৰথমতে মই আপোনাক বহুত শুভেচ্ছা যাচিছোঁ কাৰণ আপোনাৰ প্লেটফৰ্মখনত মই আহি আজি সঁচাকৈ মই নিজকে মই ভাগ্যৱান বুলি ভাবিব লাগিব এতিয়া মই চমুকে ক'ব বিচাৰিম যে বিদ্যুতৰ পৰা আমি সাৱধান হ'ব লাগে এইটো কাৰণে কাৰণ আমাক চাওক আমাৰ যেতিয়া প্ৰথম লাইনটো লোৱা থাকে আমাৰ ছিংগল ফেজ হয় ছিংগল ফেজ যেতিয়া লাইনটো থাকে আৰু ছিংগল ফেজৰ লোডটো এটা বেলেগ হয় আৰু থ্ৰী ফেজৰ লোডটো এটা বেলেগ হয় কাৰণ আমাৰ ঘৰত কিমানখিনি লোড থাকে ধৰক আমি প্ৰথম যেতিয়া লাইনটো দিয়া থাকে তেতিয়া মানে ধৰক ছিংগল ফেজ এটা দিয়া থাকে 3 কিলো বা 1 পৰা 4 কিলো লৈকে এতিয়া 4 কিলো হিচাপত তাৰমানে লোডটো মানে মানে পিছলৈ কিমান হ'ল যদি পিছলৈ যদি সেই 4 কিলোৰ পৰা যদি আপোনালোকে লোডবিলাক যদি ঘৰৰ ভিতৰত ভৰাই থাকে তেতিয়াহ'লেতো সেই 4 কিলো এইটো মানে লোডটো নল'ব আৰু তাৰ পৰা তাৰমানে কি হ'ব পাৰে আপোনাৰ মানে সেই দুৰ্ঘটনাবিলাক ঘটিব পাৰে হয়তো ঘৰটো জ্বলি যাব পাৰে কাৰণ ঘৰটো এইটো কাৰণে জ্বলিব পাৰে তাত ধৰক আমাৰ 4 কিলোৰ ৱাৰিং আছে ধৰক আগতে আপোনালোকৰ ধৰক গিজাৰ নাছিলে বা মাইক্ৰ'ভেন নাছিলে ফ্ৰিজ আছিলে কিবা আছিলে বা ফ্ৰিজটো এটা নৰ্মেল প্লাগতো লগাব পাৰি ফ্ৰিজটোৰ সিমান এটা প্ৰব্লেম নাই কাৰণ ফ্ৰিজটো মানে পাৱাৰত মানে ধৰা নাযায় ফ্ৰিজটো আমি মানে সাধাৰণ মানে এটা মানে 220 মানে আমি মানে এটা খুব এটা নৰ্মেল প্লাগত মানে ধৰিব পাৰি মানে 6 এম্পিয়াৰৰ ঠিক আছে এতিয়া আমাৰ যদি গিজাৰ বা এচি তাত আৰু বা মাইক্ৰ'ভেন কাৰণ ৱাটাৰ পাম্পটোতো আজিকালি পানীৰ মটৰটো চবতে থাকেই কাৰণ পানীৰ মটৰটো যদি আমি গোটেইখিনি এইবিলাক যদি আমি মানে লোডটো আমাৰ বঢ়াই মানে বাঢ়ি যায় তেতিয়াহ'লে আমাৰ কি আমাৰ মিটাৰটো জ্বলি যাব আৰু নহ'লে আমাৰ কি হ'ব আমাৰ মেইন চুইচৰ কাষত হওক বা আমাৰ মেইন ৱাৰিংটো হওক যিটো আমাৰ মেইন মানে চাৰ্কিট আছে সেই চাৰ্কিটটো জ্বলিব মানে কেনেকৈ জ্বলিব ধৰক মানে গৰম হ'ব কাৰণ আগতে আছিল যদি মানে 1.5 চাৰ্কিট মানে টানা আছিল যদি আমি নৰ্মেল বৰ্ড এখনৰ পৰাই যদি আমি সেই মটৰৰ লাইনটো টানো বা নৰ্মেল বৰ্ড এখনৰ পৰা যদি আমি যদি এচি লাইনটো টানো কাৰণ কমন হৈছে তো লাইনটো কাৰণ সেই চাৰ্কিটটোৱে সেই লোডটো ল'ব নোৱাৰিব আৰু তাৰ ফলত কি হ'ব সেই ৱাৰডাল গৰম হ'ব আৰু তাৰ লগত থকা ৱাৰখিনি গৰম হৈ মানে জুই মানে 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 জুইৰ সৃষ্টি কৰিব কাৰণ জুই জ্বলা আৰম্ভ হ'ব জুই জ্বলা আৰম্ভ হৈ আপোনাৰ ৱাৰিংটো জ্বলি যাব পাৰে কাৰণ পাইপে ভিতৰে কাৰণ ইনচুলেশ্যনটো মানে আগৰ ইনচুলেশ্যন আৰু আজিৰ ইনচুলেশ্যনটোৰ মাজত বহুত পাৰ্থক্য থাকে কাৰণ পুৰণা ৱাৰিং কাৰণ পুৰণা ৱাৰিংবিলাক কি হয় মানে আমি খুব বেছি আমি 20 বছৰৰ পিছত ৱাৰিংটো আমি সলাব লাগে আমাৰ 20 বছৰৰ পিছত আমাৰ ৱাৰিংটো এইটো ভাল কথা ক'লে 20 বছৰ তাৰমানে আয়ুস থাকে সাধাৰণতে 20 বছৰৰ পিছত ৱাৰিংটো মানে সলাব লাগে আৰু 20 বছৰৰ মানে যদি বেছি হয় তেতিয়াহ'লে মানে এই দুৰ্ঘটনাটো বিশেষকৈ মানে বহুত মানে দেখা যায় এইবিলাক যে মানে ইলেক্ট্ৰিচিটিৰ পৰা যে মানে আপোনাৰ ধৰক মানে এয়া এই ক'ৰবাত ইলেক্ট্ৰিচিটিৰ পৰা মাৰ্কেট এখন জ্বলি ইলেক্ট্ৰিচিটিৰ পৰা ঘৰ এটা জ্বলি ইলেক্ট্ৰিচিটিৰ পৰা মানে মানে আপোনাৰ ধৰক হেৰি জ্বলি গ'ল আপোনাৰ মানে ইণ্ডাষ্ট্ৰি এটা জ্বলি গ'ল কিন্তু কিহৰ কাৰণে জ্বলে কাৰণ লোডৰ লগত আমাৰ সদায় ৱাৰিংটো মিলিব লাগিব আমাৰ সদায় মানে ফেজটো মিলিব লাগিব ফেজ মানে কিমান লোড আছে কিমান লোডত কিমান ফেজ লাগিব বাৰু আপোনাক এটা কথা জানিব বিচাৰিম আপোনাৰ পৰা কিমান কেই কিলোৱাট মানে ক্ষমতা বহন ক্ষমতা
আমাৰ ছিংগল ফেজ লাইনে ল'ব পাৰে কেই কিলোৱাটলৈকে? ছিংগল ফেজ লাইনে খুব বেছি মানে ধৰক 4 কিলোৱাট ল'ব পাৰে। 4 কিলো। এই 4 কিলোৱাটৰ ভিতৰত যদি আমাৰ মিলাকে AC, ৰেফ্ৰিজিৰেটৰ বা ধৰক গিজাৰ বা ধৰক মাইক্ৰৱেভ অ'ভেন এইকেইটাতে বেছিকৈ যায় যিহেতুকে, তো এইখিনি বস্তু যদি লগোৱা হয়, লগোৱাই যদি তাৰ যদি ক্ষমতা 4 কিলোৱাটৰ যদি তলত থাকে, তেতিয়া সেই লাইনেই চলি থাকিব পাৰিব নে 3 ফেজ লাইনলৈ যাব লাগিব? নহয়, পাৰিব। তাতে এটা কথা আছে, সেইখিনিও মানে পাৰিব নোৱাৰা নহয়, কিন্তু মানে আমাৰ 4 কিলোৰ ভিতৰত ধৰক এতিয়া মাইক্ৰ'অভেন এটাই ধৰক মানে 1000ৰ পৰা 2000লৈকে মানে ল'ব পাৰে। সেইটো আমি তাৰমানে কি, আমি মাইক্ৰ'অভেন মানে আমি এটা পাৱাৰ লাইন, মানে পাৱাৰ প্লাগটোত আমি কিমান ৱাৰ ব্যৱহাৰ কৰিম, যে আমাৰ 16 মানে 16 এম্পিয়াৰ, অৰ্থাৎ 16 এম্পিয়াৰৰ চুইচ চকেট, আৰু তাত আমি কানেকশ্যন কৰিব লাগিব কিমান MM ৱাৰ। গতিকে আমি ধৰক মানে তাতে আমি 4 MM লাগে, তাৰ জেগাত যদি আমি 2.5 হৈ যায়, কিন্তু 2.5 আমি কিমান ডিষ্টেঞ্চত আমি ব্যৱহাৰ কৰিম, তাৰ গতিকে সেইটো আমি কৰিব মানে সেইটো নকৰি আমি মানে পাৱাৰ প্লাগত আমি সদায় 4 MM ব্যৱহাৰ কৰিব লাগে। আৰু যদি 4 MM জেগাত যদি আমি 1.5 দিওঁ বা 1 MM দিওঁ, কিন্তু দুদিনমান চলিব, নচলা নহয়, কেইদিনমান চলিব, তাৰপিছত লাহে লাহে তাৰমানে তাৰ হেৰিটো মানে ইনচুলেশ্যনটো বেয়া হৈ যাব, মানে গলিও যাব পাৰে, জ্বলি যাব। গতিকে সেনেকুৱা ধৰণৰ কথা। গতিকে 16 মানে কি, কাৰণ 16 মানে হ'ল আপোনাৰ মানে 1000ৰ ওপৰত বেছি, আৰু 1 টনৰ বেছি হ'ব। বাৰু আৰু এটা কথা জানিব খুজিম, এই আমাৰ যিটো ছিংগল ফেজৰ কানেকশ্যন হয়, ছিংগল ফেজৰ কানেকশ্যন ধৰক লৈছে, 4 কিলোৱাট লোড কেপাচিটি তেওঁলোকে আবেদন কৰি লৈছে, লোৱাৰ পিছত মই জানিব বিচাৰিম যে 4 কিলোৱাট লোড থাকিলে ছিংগল ফেজত পাৱাৰ লাইন দিব পাৰিনে ঘৰত? মানে হিচাপ মতে কৰি নিশ্চয় দিব পাৰিব। কিন্তু ধৰক মানে আপোনাৰ ঘৰত লাইট যদি ধৰক লাইট ফেন 4খন আছে, লাইট ফেন 4খন আছে, বিশেষ তেনেকুৱা তাৰমানে ধৰক হেৰি নাই, লাইটত যদি আমাৰ 1 কিলো খালে, লাইটত যদি 1 কিলো খালে, বাকী অন্যান্য ধৰক মানে আপুনি AC এটা লগাম বুলি ভাবিছে, তাতো 1 কিলোৱাট লাগিব, তাতে আপোনাৰ ধৰক 1 কিলো বা আমি 1.5 কিলো লাগি যায়, 1.5 কিলোৱাট লাগি যায়। ঠিক আছে, তাতে আপোনাৰ কি গ'ল, আমাৰ 2.5 কিলোৱাট আমাৰ গুচি গ'ল। আকৌ ৰেফ্ৰিজিৰেটৰ থাকিল ধৰক, আৰু আমাৰ অন্যান্য আমাৰ হেৰি বা গিজাৰ যদি লগায়, গিজাৰ পানীৰ মটৰটোতো কমনে, সেইখিনি আমি প্ৰথম 1 কিলোৱাটৰ ভিতৰতে ধৰি লৈছোঁ, বা টিভিটোৱে ধৰক, কিন্তু ফ্ৰিজটো আৰু যদি গিজাৰ লগায় তাৰতো লোড বঢ়াব লাগিব। ফ্ৰিজটো আমি হেৰি কৰিব পাৰোঁ, আমি মানে লাইটৰ ভিতৰত সোমাই যায়, তাৰমানে আমি প্ৰথম 1 কিলোৱাটৰ ভিতৰত আমি এইখিনি ধৰি ল'ব পাৰিম, কিন্তু গিজাৰটো চাগে নোৱাৰিম। গিজাৰটো সেইটো এটা মানে বেলেগ হ'ব, কাৰণ যে আপুনি প্ৰত্যেকটা আপোনাৰ যদি গিজাৰ আপুনি কেতিয়া লগাব, ধৰক এটাই লগালে, তেনেকুৱা সৰু ঘৰত এটাই ধৰক লগালে, তেতিয়াহ'লে আপুনি এটা কাম কৰিব পাৰে, ধৰক পানীৰ মটৰটো যেতিয়া দিব, তেতিয়া আপুনি গিজাৰটো নিদিব। নহয়, এইটো সাৱধানতা সকলোৱে ল'ব নোৱাৰে তাৰমানে, কাৰণ নাজানিবও পাৰে, ধৰক কোনোবা আলহীয়ে আহিলে সকলো সময়ত গৃহস্থ উপস্থিত থকাটো সম্ভৱ নহয়, গতিকে মোৰ মতে নকৰাই ভাল, নকৰাটো বেছি ভাল। আৰু যিসকলে তাৰমানে এইবিলাক কৰি আছে আৰু তেওঁলোকে সঁচাই মানে সঁচাকৈ তেওঁলোকে মানে হেৰি কৰিব লাগে, ইয়াৰ পৰা তাৰমানে অকণমান বা ইলেক্ট্ৰিচিটি বোৰ্ডত মানে জনাই মানে পৰামৰ্শটো লোৱাটো ভাল। আৰু আমি যিটো কাপোৰ ইস্ত্ৰি কৰোঁ, আইৰণ থাকে, ইলেক্ট্ৰিক আইৰণ, সেইটোৱেও নিশ্চয় পাৱাৰ লাইনত তাত প্ৰয়োজন হয় নেকি? সেইটোৰ প্ৰয়োজন হয়। আমাৰ এই মানে হেৰি সাধাৰণ প্লাগতো চলি যায়, সেইটো আজিকালি তাৰমানে আগৰ ইস্ত্ৰিবিলাক অকণমান বেলেগ আছিল, এতিয়া চাগে 500 বা 700 লোডটো লয় এতিয়া, মানে আগত এতিয়া কিমান মানে 400ৰ পৰা, মানে যিখন তাৰ মানে এলিমেণ্ট থাকে ন, সেইখন মানে এলিমেণ্টখন 400ৰ পৰা আপোনাৰ 500ৰ ভিতৰত থাকে। আজিকালি মানে বাঢ়ি গৈছে, আজিকালি মানে অলপ মানে হেৰি হৈছে, মানে আপোনাৰ ধৰক মানে 2000লৈকে মানে হেৰিটো থাকে, আপোনাৰ ৱাটটো 2000লৈকে থাকে, তাৰমানে তেনেকুৱা ছিষ্টেমৰো মানে ইস্ত্ৰি ওলাইছে কিছুমান কৈছোঁ, ষ্টিম থাকে, কিবা থাকে, যিবোৰ আগতে প্ৰফেশ্যনেল কামত ব্যৱহাৰ কৰা হৈছিলে। আচ্ছা, আৰু এটা কথা, এই মাইক্ৰৱেভ অভেনৰ ক্ষেত্ৰত মানে আমি শুনো যে বহুখিনি বেছি বিদ্যুতৰ প্ৰয়োজন হয়, লোড বেছি লগা হয়, কথাটো হয়নে বাৰু মাইক্ৰৱেভ অভেনৰ ক্ষেত্ৰত?
লোডটোতো সেইটো মই আপোনালোক মানে এইমাত্ৰ মানে কৈ গ'লোঁ যে লোড মানে সেইটোত আপোনাৰ 1 কিলোৰ ওপৰত থাকে 1 কিলোৰ পৰা আপোনাৰ ধৰক 3 কিলোলৈকে থাকে তাত আচলতে এলিমেণ্ট মানে মডেলটো চাই সেইমতে আপুনি ঘৰত মিলাই ল'ব লাগিব মানে এই তাত ফিলামেণ্টটো থাকেতো মানে ফিলামেণ্ট ক'ৰবাত মানে এডালো থাকে ক'ৰবাত দুডালো থাকে গতিকে সেইকাৰণে সেইবিলাকত কি হয় মানে সেইটোত মানে এডালত 1000 বা 1 মানে 1500 1.5 হয় গতিকে সেই হিচাপত মানে মাইক্ৰ'ৱেভবিলাক আজিকালিৰ দিনত তাৰমানে কেনেকুৱা হৈছে মানে বহুত মানে কি মানে টেকন'লজি হিচাপত হৈছে মানে আপোনাৰ ধৰক মানে কিছুমান মানে হেৰি খাব লাগি এই কি বুলি কয় মাংস বাৰবিকিউ কৰা বুলি কয় যিটো বহুত কিবা কিবি বনাই সেইবিলাকে বহুত কাৰেণ্ট খাইতো ক'ৰবাত মানে হিটটো বেছি লাগে ক'ৰবাত হিটটো কম লাগে মানে তেনেকুৱা ধৰণৰ তাৰমানে আপোনাৰ কথাৰ পৰা আমি এইটোৱে বুজিলোঁ যে যিকোনো বস্তুৱে ঘৰত মানে বৈদ্যুতিক সৰঞ্জাম ব্যৱহাৰ কৰাৰ আগতে লোড কিলোৱাট লগত মিলাই চাই এজন জনা মানুহৰ পৰা ভাল ইলেক্ট্ৰিচিয়ান বা ছুপাৰভাইজাৰ তেনেকুৱা এজনক লগ ধৰি সুধি সেইমতে বস্তুবিলাক ক্ৰয় কৰাটো বেছি ভাল হ'ব আৰু যদি আপোনাৰ অগত্যা বেছিকৈ প্ৰয়োজন হয় ব্যৱহাৰ কৰাৰ তেতিয়াহ'লে সেইমতে বিদ্যুৎ পৰিষদৰ লগত যোগাযোগ কৰি ঘৰৰ নিশ্চয় ক্ষমতাটো বঢ়োৱা ভাল হ'ব য'ত প্ৰয়োজন সাপেক্ষে ছিংগল ফেজৰ পৰা 3 ফেজ লাইনো কৰাৰ প্ৰয়োজন হ'ব পাৰে এইটো তাৰমানে কি মানে সেইটো জনাবই লাগে কাৰণ নহ'লে মানে নিজৰ ক্ষতি হ'ব যদি সেইখিনি কৰা নাযায় সেইটো আপোনালোকৰ ধৰক মানে বা কনজিউমাৰবিলাকৰ সেইটো নিজৰ মানে সেইটো মানে যদি তেওঁলোকে যদি মানে অস্তাদি মাৰি যদি চলি দেই মই অস্তাদি বুলি ক'লোঁ আৰু গতিকে তেখেতসকলে যাতে সেইটো কোনো যাতে এইবিলাকত যাতে মানে তেখেতসকলে আগবাঢ়ি নাযায় যাতে খুব মানে জানা মানুহ দ্বাৰা যাতে মানে ইলেক্ট্ৰিচিয়ান অভিজ্ঞ এজন ব্যক্তিৰ দ্বাৰা অভিজ্ঞ ব্যক্তি হওক নাইবা মানে ইলেক্ট্ৰিচিটি বোৰ্ডৰ কাৰণ SDO ইঞ্জিনিয়াৰ আছে তেওঁলোককো মাতি পেলাই সুধিব মানে অকণমান ঘৰটো মানে চেক কৰাই দিব ক'লে তেওঁলোকো চেক কৰাই দিয়ে বা তেওঁলোকে কাৰ দ্বাৰাই চেক কৰিলে ভাল হ'ব তেওঁলোকে বিশেষকৈ জানে যে এজন মানে ধৰক মানে তেওঁলোকে নিশ্চয় নিজে চেক নকৰে তেওঁলোকে মানে প্ৰাইভেট ছুপাৰভাইজাৰ আছে ছুপাৰভাইজাৰে চেক কৰিব আৰু মানে তেওঁলোকে দেখুৱাই দিব তেওঁলোকে কাৰ দ্বাৰা কেনেকৈ কৰিব লাগে আৰু তাৰপিছত ৰিপৰ্ট এটা দিব যদি ৰিপৰ্টত যদি ছুপাৰভাইজাৰে যদি এনেকুৱা ধৰণৰ বা ঘৰৰ মানে ৱাৰিংটো বেয়া হৈছে তেতিয়াহ'লে সলাব লাগিব বা ৱাৰিংটো যদি আৰ্থিং নাই তেতিয়াহ'লে আৰ্থিংটো বনাব লাগিব বা আপোনাৰ ধৰক মানে লোড বেছি আছে তেতিয়া লোডটো বঢ়াব লাগিব গতিকে তেনেকুৱা ধৰণৰ সেইখিনি যদি মানে কৰা যায় আমি অন্ততঃ আমি 3 বছৰৰ মূৰে মূৰে ৱাৰিংটো চেক কৰিব লাগে আপুনি এইখিনিতে এষাৰ ভাল কথা ক'লে আৰ্থিঙৰ কথা ক'লে আমি জনামতে আগতো আপুনি এনেকুৱা সজাগতামূলক কিছু মানে আঁচনি লৈছে ভিডিঅ'ৰ যোগেদি ইউটিউবৰ যোগেদি এতিয়া ৰাইজে তাৰ পৰা কিমান দূৰ উপকৃত হৈছে সেই বিষয়ে আমি মতামত আগবঢ়াব নোৱাৰিম কিন্তু আশা কৰোঁ যিসকল ব্যক্তিয়ে ভালদৰে সেই ভিডিঅ'বোৰ চাইছে বা আপোনাৰ কথাখিনিত গুৰুত্ব দি নিজৰ ভালৰ কাৰণেই হওক নিজৰ নিৰাপত্তাৰ কাৰণেই হওক যদি সেই ধৰণৰ ব্যৱস্থা লৈছে আমি যথেষ্ট সুখী হ'ম তো এইমাত্ৰ আপুনি ক'লে আৰ্থিঙৰ কথাটো আৰ্থিং প্ৰত্যেকৰ ঘৰত থকাটো বাঞ্ছনীয় আৰু সেই কাৰ্যক্ষম হৈ থকাটো বাঞ্ছনীয় কাৰোবাৰ হয়তো কাম ক'ৰবাত ছিগিও থাকিব পাৰে ভালদৰে কাম নকৰিবও পাৰে আৰু মই জনাত আগৰ দিনত যিটো আমি ইলেক্ট্ৰিকেল ফিউজ ব্যৱহাৰ কৰিছিলোঁ তাৰ ঠাইত আজিকালি MCB RCCB ইত্যাদি জাতীয় সামগ্ৰী ব্যৱহাৰ কৰা হয় গতিকে সেয়া যদি সম্পূৰ্ণৰূপে আৰম্ভণিৰ পৰাই নতুনকৈ ৱায়াৰিং কৰোঁতে ভালকৈ কৰা হয় তে আশা কৰোঁ যিকোনো কাৰণত যদি কিবা কাৰণত বিদ্যুৎ লোড বেছি হয় লাইনটো নিশ্চয় ডিছকানেক্ট হৈ যাব ঠিক হয় সেইটো এটা ভাল কথা বাৰু আপোনাৰ বেছি সময় নলওঁ আপুনি যথেষ্টখিনি সময় দিলে ভাল পালোঁ এটা শেষ আপোনাক প্ৰশ্ন সুধোঁ ধৰকচোন যিসকলে ফ্লেট নিৰ্মাণ কৰে মানে আপোনাৰ প্ৰফেশ্যনেলি বেচাৰ ক্ষেত্ৰত কিনা বেচাৰ ক্ষেত্ৰত তো সেইবিলাকৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে তাতে ধৰক এটা ট্ৰান্সফৰ্মাৰ বহুৱায় যিটো খুবেই প্ৰয়োজনীয় কিন্তু একে ধৰণৰ ঘৰ যেতিয়া এজন ব্যক্তিয়ে নিজাকৈ নিৰ্মাণ কৰে মানে 2-3 মহলীয়া অট্টালিকা এটা তো তাতো আচলতে মই ভাবোঁ যে যিহেতুকে লোড কিলোৱাট লোড মানে কেপাচিটি বহুত বেছি লাগে গতিকে আচলতে তাতো এটা ট্ৰান্সফৰ্মাৰ বহুৱাটো বাধ্যতামূলক হয়নে নহয় আপোনাৰ পৰা জানিব বিচাৰিম বাধ্যতামূলক তাৰমানে নোহোৱা নহয় হয় কিন্তু কিছুমান ক্ষেত্ৰত কি হয় সেই ফ্লেটটো তাৰমানে আপোনাৰ ধৰক তেওঁলোকে যিহেতু মানে কমাৰ্চিয়েল মানে তেওঁলোকে ভাড়াত মানে ইমান ডাঙৰ ঘৰটোতো ভাড়াৰ কাৰণে মানে ব্যৱহাৰ কাৰণে
কৰাৰ কাৰণেতো নবনায়, তেওঁলোকে ভাড়াৰ কাৰণে বনায়। আৰু তেওঁলোকে তাৰমানে কি হয়, আমি যিবিলাক তাৰমানে কাম কৰোঁ, কাম কৰি সেই ফ্লেটটোত আমি এনেকুৱা এটা লোড দিওঁ, মানে বা অন্যান্য ইলেক্ট্ৰিক শ্ৰেণীও যদি কামটো কৰে তেতিয়াহ'লে সেইটো মানে ভাবি চিন্তি মানে সেই লোডটো মানে ৱাৰিংটো কৰিব লাগে। কাৰণ সেই ঘৰটো যিমানেই ডাঙৰ নহওক, সেই ঘৰটো ডাঙৰ যিমানেই নহওক, তাত মানে লোডটো হিচাপ কৰিব লাগে। কাৰণ এটা পাৰ্টত আমি কিমান লোড দিম, কাৰণ এটা AC, এটা গিজাৰ আৰু কেইখন ফেন থাকিব। গতিকে সেইটো আমি হিচাপ কৰিম, কাৰণ ছেম হ'ব চব, কাৰণ যেতিয়া ছেম হ'ব গোটেই মানে কেলকুলেশ্যন কৰি গোটেই ঘৰটোত কিমান লোড হ'ল, মানে এটা 6 এম্পিয়াৰৰ প্লাগৰ পাই 16 প্লাগৰ মানে প্লাগ চকেটত লাগিল। গতিকে এইটো আমি হিচাপ কৰিম, আমাৰ ACৰ পৰা আমাৰ মানে গোটেই আমাৰ মটৰৰ মানে ৱাটাৰ পাম্প মানে ধৰক মানে 16 এম্পিয়াৰ মানে হ'ল সেইটো এটা পাৱাৰ প্লাগ। সেইটোত আমি মানে আমি 1000 ধৰোঁ, মানে 1000 ৱাট ধৰোঁ। গতিকে 1000কে আমাৰ কিমানটা প্লাগ আছে, বা আমাৰ 6 এম্পিয়াৰৰ প্লাগ আমাৰ কেইটা আছে। গতিকে সেনেকে আমাৰ ফেন কেইখন আছে, আমাৰ মানে টিভি কেইটা আছে, আমাৰ ফ্ৰিজ কেইটা হ'ব, আমাৰ গিজাৰ কেইটা হ'ব। গতিকে তেনেকে আমি হিচাপ কৰি আমি কেলকুলেশ্যন কৰিহে আমি ৱাৰিংটো কৰিম। আৰু যদি তাতকে অধিক হয়, যদি অধিক পাৱাৰ পইণ্ট মানে তাত মানে হেৰি কৰা হয়, মানে ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে আমি মানে ধৰক মানে 20 কিলোৰ ওপৰত হ'লে ট্ৰান্সফৰ্মাৰ বহাবলগীয়া, 18 কিলোৰ ওপৰ হ'ল তেতিয়াহ'লে তাৰমানে 18 কিলো 20 কিলোৰ ওপৰ হ'লে কিন্তু আমাৰ ট্ৰান্সফৰ্মাৰ লগাব লাগে। এইটো কথা জানি যথেষ্ট সুখী হ'লোঁ যে এইটো লগাবলগীয়া হয়। তাৰমানে আৰু এটা কথা থাকে বাৰু, ধৰক ব্যক্তিগত বাসভৱনৰ হিচাপে ডাঙৰ ঘৰ এটা হয়তো কোনোবাই সাজিব পাৰে, য'ত মানুহ বেছি সময় নাথাকে, একে অৱস্থাত বহুতখিনি লোড নপৰে। তো সেই ক্ষেত্ৰত হয়তো ধৰক 15 কিলোৱাটৰ ভিতৰতো হৈ যাব পাৰে। তো সেই ক্ষেত্ৰত ডাঙৰ দালান সাজিলে বুলিয়েই যে ট্ৰান্সফৰ্মাৰ বহাব লাগিব তেনেকুৱা কোনো কথা নাই। কিন্তু এই হিচাপটো কৰি লৈ যদি 15 কিলোৱাট বা 20 কিলোৱাটৰ ওপৰত লোড হয়, তেতিয়াহ'লে নিশ্চয় বহাব লাগিব। গতিকে সেইকাৰণে মানে কি, সেই যেতিয়া লোডটো বঢ়োৱা হয়, বঢ়োৱা হোৱাৰ মানে যেতিয়া তাৰ কাৰণে এখন আমাৰ আমি এখন টেষ্ট ৰিপৰ্ট মানে দিয়া হয়, ইলেক্ট্ৰিক চিটি বোৰ্ডত জমা দিয়া হয়। আৰু কাৰণ সেই টেষ্ট ৰিপৰ্টখন ছুপাৰভাইজাৰে দিব, বা আমি যদি ৱাৰিং কৰোঁ আমি সেইখন টেষ্ট ৰিপৰ্ট আমি, কাৰণ আজিকালি এনেকুৱা হৈছে তাৰমানে কি ইলেক্ট্ৰিক চেনৰ মানে ইলেক্ট্ৰিক চেন মানে কি, মানে আজিকালি কনজিউমাৰবিলাকৰ পৰা মই এইটো এটা ভাল লাগিছে, কনজিউমাৰবিলাকে আজিকালি তাৰমানে যিকোনো ইলেক্ট্ৰিক চেন তাৰমানে মানে নিবিচাৰে। কাৰণ মই নিজে প্ৰমাণ পাইছোঁ, কাৰণ তেওঁলোকৰ মানে অথৰাইজ আছেনে নাই ৱাৰিংটো মানে ৱাৰিং কৰা বা লাইটৰ কাম কৰা, আৰু সেইখিনিৰ ওপৰত মানে সেই অথৰাইজৰ সেই প্ৰমাণ পত্ৰটো চাই পেলাইহে তাৰমানে ঘৰটো ৱাৰিং কৰিবলৈ হয়। ধন্যবাদ। এইখিনি কথা শুনি যথেষ্ট আমি লাভৱান হ'লোঁ বুলি ক'ব লাগিব। অন্তিম মই এটা কথাই ক'ব বিচাৰোঁ বা আপোনাৰ পৰা জানিব বিচাৰোঁ যে জুইৰ ক্ষেত্ৰত অন্য ক্ষেত্ৰৰ পৰাও জুই লাগিব পাৰে, কেৱল যে বিদ্যুতৰ পৰাই লাগিব কোনো কথা নাই। তো সাৱধানতা হিচাপে একোটাকৈ ফায়াৰ এক্সটিংগুইচাৰ অৰ্থাৎ জুই নুমুৱা যন্ত্ৰ প্ৰত্যেক ঘৰত থকাটো উচিত বুলি ভাবেনে? মই ভাবোঁ, কাৰণ কাৰণ কাৰেণ্টত যিটো জুই জ্বলিব সেইটোতো আপোনাৰ পানী মাৰিবতো নোৱাৰে, কাৰণ যিকোনো জুইতেই আপোনাৰ মানে পানীত মানে বহুত অসম্ভৱ। কাৰণ সেইটো বালি বা ফায়াৰ ব্ৰিগেডৰ কিবা এটা হেৰি থাকিলে, টেংকিটো থাকিলে বেছি ভাল। সেই গেছটোৱে তাৰমানে কি অলপ ক'ৰবাত জুই লাগিছে, অলপ জুইটো নুমুৱাৰ কাৰণে মানে আকস্মিক আপুনি মানে বালি ক'ত পাব বা পানীখিনি ক'ত পাব। গতিকে আপুনি সেইটো আনি আপুনি অকণমান ধৰক গেছৰ চিলিণ্ডাৰটোতে আপোনাৰ জুই লাগিল, তেতিয়া আপুনি সেইটো নুমুৱাব পাৰিব, হাতে পোৱা অৱস্থাতে থাকে যিহেতুকে। গতিকে আৰু এটা কথা মই ক'ব বিচাৰোঁ যে গেছৰ চিলিণ্ডাৰত যদি গেছৰ চিলিণ্ডাৰ কিবা কাৰণত যদি লিকেজ হৈছে, তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ মানে যিমানখিনি মানে লাইটৰ চুইচ আছে, যদি ধৰক লাইটটো জ্বলি আছে তেতিয়াহ'লে জ্বলি থাকিবলৈ দিব, আৰু তাত মানে নুমুৱাবলৈ চেষ্টা নকৰিব যদি মানে গেছটো গন্ধ ওলাইছে। আৰু মানে কোনো ধৰণৰ ছুইচ অফ অন যাতে নকৰে, বন্ধ বা খোলা এইটো যাতে নকৰে। এইটো মানে
খুব মানে খুব দৰকাৰী মানে জানিবলগীয়া কথা এইটো কথা কোনো মানে সেই বুজি নাপায় ধৰক গেছটো ধৰক আপুনি লাইটৰ ছুইচটো দি পেলাই বাহিৰত গৈছে আপুনি পাহৰি গ'ল যে মানে গেছটো মানে কিবা কাৰণত লিকেজ হয় গোটেই ঘৰটো মানে গেছ হৈ আছে মানে আমাৰ যিটো মানে ভাত ৰন্ধা গেছ ঠিক আছে এলপিজিৰ কথা কৈছে মানে এলপিজি গেছৰ কথা কৈছে ধৰক আপুনি মানে এই লাইটৰ ছুইচটো দিয়াৰ লগে লগে তাৰ ভিতৰত এটা আমাৰ লাইটাৰৰ যেনেকুৱা এটা হেৰি হয় স্পাৰ্ক হয় ঠিক তেনেকুৱা স্পাৰ্ক হয় গতিকে অন্ততঃ সেইটো মানে কৰিব নালাগে আগতে আমি মানে বস্তুখিনি মানে সেইটোৰ পৰা আমি মানে বন্ধ কৰি লৈ তাৰ পিছতহে খিৰিকী খুলি দি গেছখিনি বাহিৰ হৈ যোৱাৰ পিছত ভালদৰে চাই চিতি কৰা উচিত হয় সেই ক্ষেত্ৰত মই ভাবোঁ মমবাতি জ্বলাইও চোৱা বা লেম্প জ্বলাই আমি টৰ্চ ব্যৱহাৰ কৰাটো উচিত হ'ব যদি ৰাতি আন্ধাৰ হয় টৰ্চ ব্যৱহাৰ কৰি চোৱাটো উচিত হ'ব কিন্তু কোনো ধৰণৰ মমবাতি বা লেম্প ইত্যাদি ধৰণৰ বস্তু ব্যৱহাৰ নহ'ব মমবাতি আৰু মানে হেৰি লেম্প এইবিলাক ব্যৱহাৰ নহয় আৰু লাইটৰ ছুইচ ব্যৱহাৰ কৰিব নালাগে আমাৰ দৰ্জা খিৰিকী চব মানে হেৰি কৰি খুলি দি তাৰপিছত যদি মানে মানে খোলাৰ পিছত যেতিয়া হাৱাটো মানে যেতিয়া গেছটো ওলাই যাব আপোনালোকে ফেনখনৰ ছুইচটো দিয়াৰ কাৰণে ব্যৱস্থা নকৰিব হয় দুৱাৰ খিৰিকী মেলি দিয়াটোৱে ভাল হ'ব কাৰণ ছুইচটো দিয়া যাবতো ফেনৰ সেইটোৱে মানে সেইখিনিৰ পৰা একদম সাৱধান কাৰণ সেইখিনিৰ পৰাই বহুত মানে দুৰ্ঘটনাবিলাক ঘটি আছে ক'ৰবাত মানে গেছৰ চিলিণ্ডাৰ ব্ৰাষ্ট হ'ল কিবা হ'ল এই হেৰি হ'ল অন্য ঘৰটো জ্বলি গ'ল কিবা জ্বলি গ'ল কিন্তু মানুহৰ আমাৰ তাৰমানে অসাৱধানৰ কাৰণে মানে এই মানে ঘটে কিন্তু মই কাৰণ এইবিলাক মানে মই প্ৰেক্টিকেলি মই নিজে কৰি মানে নিজে দেখিছোঁ মই নিজ চকুদি দেখিছোঁ সেইকাৰণে মই আজি আপোনাৰ প্লেটফৰ্মখনত মোক আজি মাতি আনি যি সুধিলে কথা মোৰ আজি বহুত ভাল লাগিল মোৰ তাৰমানে এই কথাখিনি মই কওঁ মই ভাবিছিলোঁ যে মই কাক কম কি কৰিম কিন্তু এইখিনি মই সঁচাকৈ বহুত মানে আপোনালৈ মোক বহুত মানে শুভেচ্ছা অশেষ ধন্যবাদ আপুনি আমাৰ মাজত আহি উপস্থিত হ'ল বহুমূলীয়া সময় আমাক দিলে আৰু বিশেষকৈ এই বিদ্যুতৰ ব্যৱহাৰৰ ক্ষেত্ৰত সজাগতা আৰু এই বিপদৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা ইত্যাদি ক্ষেত্ৰত আমাক অৱগত কৰিলে আৰু আশা কৰোঁ ইয়াৰ পৰা ৰাইজৰ উপকাৰ হ'ব আৰু আশা কৰোঁ আগলৈকো আপুনি আমাক এনেধৰণে দিয়া পৰামৰ্শ দি যাব শেষত আপোনাক মই পুনৰ ধন্যবাদ জনাই আজিৰ এই বক্তব্য আমি বা আলোচনা সামৰণি মাৰিলোঁ নমস্কাৰ ধন্যবাদ